কৃষ্ণাৰ নীট উত্তীৰ্ণ 3 মেধাৱী ছাত্ৰক বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ সম্বৰ্ধনা। সদ্যঘোষিত নীট পৰীক্ষাত উত্তীৰ্ণ হৈ MBBS অধ্যয়নৰ যোগ্যতা অৰ্জন কৰা গোৱালপাৰা জিলাৰ কৃষ্ণাই 3 মেধাৱী ছাত্ৰক আজি সম্বৰ্ধনা জনায় গোৱালপাৰা পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। আজি দুপৰীয়া ছাত্ৰকেইজনৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনায় বিধায়ক মণ্ডলে। সম্বৰ্ধিত ছাত্ৰ 3জন হৈছে ক্ৰমে মানিকপুৰ গাঁৱৰ ঋত্বিক নুন, চাৰিআলিৰ আল ইয়াছিন আহমেদ আৰু চকাপাৰা গাঁৱৰ নুৰ মুস্তাফিজ আহমেদ। বিধায়ক মণ্ডলে ছাত্ৰ 3জনক গামোচা, ষ্টেথোস্কোপ, জাপি আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনায়। লগতে ছাত্ৰ 3জনৰ পিতৃ-মাতৃকো গামোচাৰে সন্মান জনায় বিধায়ক মণ্ডলে। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। গোৱালপাৰা পশ্চিম সমষ্টি সন্মানীয় বিধায়ক মহোদয়, আজি আমাৰ এটা আনন্দৰ বতৰা যে আমাৰ এই অঞ্চলৰ পৰা এজন উদীয়মান যুৱক আমাৰ নীটত সিলেক্ট হৈ এতিয়া MBBS কৰিবলৈ যাব। সেই আনন্দত আমি আচলতে অঞ্চলবাসী বা দেশবাসী হিচাপে আমি আনন্দিত হৈছোঁ যে আমাৰ এই ল'ৰা আজি ইমান ভাল ফলাফল কৰিছে। আমাৰ এই ৰাজনৈতিক দুৰ্দিনতো যে আমাৰ ল'ৰাবিলাক যে ইমান দূৰ আগুৱাই যাব পাৰে, সেইকাৰণে ছাৰে বহুত দিন আগৰ পৰাই ভাবি আছে যে আমি আচলতে এটা খুব বৰ্ণাঢ্য কাৰ্যসূচী লৈ আমি এই অনুষ্ঠানটো পাতিব খুজিছিলোঁ, কিন্তু সময়ৰ তাগিদাত সেইটো হৈ যদিও নুঠিল। ছাৰে বহুত দিনৰ পৰা আহিব খোজে। আজি আমাৰ আঞ্জুৱাৰা বাইদেউ আৰু আমাৰ ছাৰৰ যি সন্তান তেখেতক আজি আমাৰ পশ্চিম সমষ্টি সন্মানীয় বিধায়ক মহোদয় তেখেতে আহিছে, তেখেতে সম্বৰ্ধনা দিব। এই বিষয়ে সম্বৰ্ধনা দিয়াৰ কাৰণে আমি প্ৰথমতে আমি ছাৰক অনুৰোধ জনাম যে ছাৰে আমাৰ যিটো ল'ৰা, আমাৰ ভাতিজাই ক'ব লাগিব, আমাৰ ল'ৰা ভাতিজা, গতিকে তেখেতক এখন পোনপ্ৰথমে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ ছাৰে। লগতে আৰু এখন জাপি, লগতে আমাৰ যিটো চিকিৎসা পদ্ধতিৰ যিটো ফাৰ্ষ্ট আহিলা, সেই আহিলাটো ছাৰে আচ্ছা, ইয়াৰ লগে লগে সম্বৰ্ধনা এতিয়া শেষ হোৱা নাই। ইয়াৰ লগে লগে এইটো ছাৰে লগতে মানপত্ৰ লগতে ছাৰে মানে মাক বাপেকৰ অশেষ পৰিশ্ৰমৰ ফলত আজি যিহেতু ল'ৰাই আগবাঢ়ি গৈছে, গতিকে সেই তাৰে দেউতাকক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে, লগতে মাতৃকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু আমাৰ ছাৰ বাইদেউৰ জ্যেষ্ঠ কন্যা তেখেতক প্ৰফেচাৰ, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আল্লাহ ৰহম কৰক, এইখিনিকে কওঁ দেই, আল্লাহ ৰহম কৰক। আৰু পাৰিলে তোমাৰ ক্ষেত্ৰত মোৰ আহ্বান হ'ব, কষ্ট হয় এতিয়া অলপ কষ্ট কৰিলে আগলৈ তোমাৰ নিজৰ পৰিয়াল, মা বাবা চবৰে ভাল হ'ব। মই যিখিনি গম পালোঁ ব্ৰিলিয়াণ্ট তুমি হয়, মাষ্টাৰ্ছো কমপ্লিট কৰা, সেইটো বেয়া নহয়। গতিকে APSCৰ কাৰণেও ধুনীয়া কথা, এইটো শুভেচ্ছা আছে। একচুৱেলি যিকোনো ভাল কামৰ এপ্ৰিচিয়েশ্যন এণ্ড ৰিকগনাইজেশ্যনে তেওঁক আৰু অধিক অনুপ্ৰাণিত কৰে। আজি এই ঘৰৰ এই ঋত্বিক নুন যি ফলাফল দেখুৱাইছে, মই ব্যক্তিগতভাৱে তেওঁলোকৰ লগত কথা পাতি এটা প্ৰতিকূল পৰিস্থিতি, সাংসাৰিক প্ৰতিকূল পৰিস্থিতিৰ মাজতো এখেতে ডাঙৰজনী ছোৱালী, তাই ইঞ্জিনিয়াৰিং কমপ্লিট কৰি MTechতো সুযোগ পাইছিল যদিও ধৰক সাংসাৰিক অসুবিধাৰ কাৰণে তাই মাষ্টাৰ্ছ কমপ্লিট কৰিব পৰা নাই। ছেকেণ্ড ল'ৰা, অৰ্থাৎ এটাই ছোৱালী এটাই ল'ৰা, আৰু ল'ৰাজনক এতিয়া ডক্টৰ বনাব পাৰিছে। গতিকে প্ৰথম কথা হৈছে যে ওপৰৱালা, মা বাবা, এওঁলোকক মই আন্তৰিক ধন্যবাদ জনোৱাৰ লগে লগে মই ল'ৰাকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো আমাৰ এই অঞ্চলৰ কাৰণে এটা ভাল খবৰ। আজি আমি ইয়াত আহিছোঁ, এওঁলোকে ভাল পোৱাৰ লগে লগে এই বস্তুটোৱে কি হয়,
প্ৰতিবেশী যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোককে অলপ অনুপ্ৰাণিত কৰে যে ভাল ফলাফল যদি দেখুওৱা যায় এনেকুৱাকৈ প্ৰশংসা পোৱা যায় সন্মান পোৱা যায় যে এই প্ৰশংসা সন্মানে আৰু 10জন ল'ৰা ছোৱালীক ভাল ৰিজাল্ট কৰাৰ কাৰণে অনুপ্ৰাণিত কৰে গতিকে মই ভাবোঁ জিলাৰ এজন দায়িত্বশীল ব্যক্তি হিচাপে মই মোৰ সতীৰ্থসকলক লগত লৈ আজি যিখিনি ল'ৰা ছোৱালীয়ে এই জিলাখনৰ পৰা এনেকুৱাকৈ ভাল ফলাফল দেখুৱাইছে প্ৰশাসনিক সেৱাৰ পৰীক্ষাতেই হওক বা নিট ইঞ্জিনিয়াৰিঙতে হওক মেডিকেলত যিখিনি ল'ৰা ছোৱালীয়ে সফল হৈছে তাৰ ভিতৰত কৃষ্ণ অঞ্চলৰ 3জনকৈ প্ৰাৰ্থী তেওঁলোকে মেডিকেলত ছিট পাইছে আজি এই 3জনৰ ঘৰত গৈ পেলাই আমি সকলোকে পৰিয়ালক আৰু সেই ছাত্ৰজনক সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ ফুলাম গামোচাৰে পোনপ্ৰথমে সম্বৰ্ধনা জনাৰ বাবে মই আহ্বান জনালোঁ আৰু আলিয়াচিনক এই সম্বৰ্ধনা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনালোঁ লগতে জাপি এটা লগতে ডক্টৰৰ কাৰণে অতি প্ৰয়োজনীয় ষ্টেথিস্কোপ এটা এখন মানপত্ৰ আৰু এটা জাপিৰে মাননীয় বিধায়ক ডাঙৰ ভাতৃ ৰচিদ মণ্ডলে সম্বৰ্ধনা জনাব লগতে মাক দেউতাক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিধায়ক মহোদয় মই ব্যক্তিগতভাৱে বা অঞ্চলৰ সকলোৱে সুখ পাইছে যাৰ কাৰণে চবেই এনেকুৱা ওলাই আহিছে ধৰক আল্লাই চবকে সিমানখিনি সমান কি নিদিয়ে ব্ৰেইন নিদিয়ে বহুত ধনী ঘৰৰ ল'ৰা ছোৱালী আছে সিহঁতে স্কুল কলেজতেই নাযায় আকৌ আল্লাই এনেকুৱাও দিয়ে পইচা পাতি নাথাকে কিন্তু ভাল ব্ৰেইনি ল'ৰা দিয়ে আল্লাই আপোনাৰ ঘৰত ধুনীয়া ল'ৰা দিছে মই যিমানখিনি গম পাইছোঁ এই অঞ্চলত দিয়ে হায়েষ্ট নম্বৰ পাইছে মোৰ আমাৰ চবৰে ফালৰ পৰা দোৱা থাকিব আৰু মই আশাও কৰিম মোৰ ল'ৰা এজন ডক্টৰ সেইকাৰণে চবৰে আশা থাকে আপোনালোকৰ আশা থাকে মোৰ এটা পৰামৰ্শ থাকিব তোমাৰ প্ৰতিও পৰামৰ্শ থাকিব ডক্টৰ MBBS পাছ কৰাৰ পিছত ল'ৰাই এডমিশ্যন পালে পাছ কৰেই কাৰণ সাংঘাতিক পঢ়িব লাগে ঠিক পুৰণা হাফিজ হোৱাৰ নিচিনাকৈ মেডিকেলত পঢ়া ল'ৰাবিলাকৰ সাংঘাতিক পৰিশ্ৰম আৰু এই জীৱনটোৱে হৈছে কি পঢ়েই জীৱন তাৰ মানে চাকৰি ডক্টৰ হোৱাৰ দিনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁলোকে চাকৰি থকাৰ নিচিনা হয় আৰু প্ৰত্যেক দিনাই তেওঁলোকে অধ্যয়ন কৰিব থাকিব লগা হয় নতুন নতুন টেকন'লজি আহি যায় নতুন নতুন আৱিষ্কাৰ আহি যায় গতিকে ভাল ডক্টৰ হ'বলৈ হ'লে বেছিকৈ ডিগ্ৰীৰ প্ৰয়োজন হয় গতিকে MBBS পাছ কৰাৰ পিছত তাতে ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে অন্তত এটলিষ্ট PGলৈকে যাতে কোনো ডিছকণ্টিনিউ নহয় আৰু এই ক্ষেত্ৰত আমাৰ সকলোৰে দোৱা থাকিব আল্লাই নকৰক কিবা অসুবিধা হ'লে অন্তত আমি আছোঁ আপোনালোকে দোৱা কৰি আল্লাই কোনো ধৰণৰ অসুবিধাত নাথাকক আল্লাই ল'ৰাৰ আপোনালোকৰ মনোকামনা ঠিক আছে বাবা আমাৰ দোৱা থাকিল লগতে এখন থেটিস্কোপ ডক্টৰ এজন হ'বলৈ হ'লে প্ৰথমত লাগে থেটিস্কোপেৰে সম্বৰ্ধনা জনাব আমাৰ ছাৰে লগতে এখন জাপি আৰু এখন মানপত্ৰৰে সম্বৰ্ধনা জনাব অকল সেয়াই নহয় আমাৰ ছাৰে জানে যে এজন ল'ৰাক চিকিৎসক বনাবলৈ হ'লে মাক দেউতাকৰ কিমান পৰিশ্ৰম কিমান বলিদান দিব লাগে গতিকে সেই শ্ৰদ্ধাৰে দেউতাকক এখন ফুলাম গামোচাৰে আমাৰ বিধায়ক মহোদয়ে সম্বৰ্ধনা জনাব লগতে মাতৃকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ বিধায়ক মহোদয়ে গতিকে এইখিনিতে ছাৰে দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ অতি মৰমৰ মুস্তাফিজে আৰু শ্ৰদ্ধাৰ মুস্তাফিজৰ মা বাবা আৰু মোৰ লগত অহা মোৰ শুভাকাংক্ষী বন্ধুসকল ভাল কৰ্মৰ ফলাফলো ভালেই হয় আল্লাহৰ ওপৰত বিশ্বাস ভৰসা ৰাখি
ভাল মনেৰে ভাল কাম কৰিলে তাৰ ফলাফল সদায় ভালে পোৱা যায় আৰু সেই ভাল কাম কৰা মানুহক যেতিয়া সমাজে প্ৰশংসা বা স্বীকৃতি দিয়ে সেই প্ৰশংসা বা স্বীকৃতি বা সন্মান দেখা পাই পেলাই আৰু 10জন মানুহে ভাল কাম কৰাৰ কাৰণে অনুপ্ৰাণিত হয়। সাধাৰণতে এই সম্বৰ্ধনাবিলাক তেনেকুৱা উদ্দেশ্যৰে যে আজি মুস্তাফিজৰে ভাল কাম কৰিছে, ভাল পৰিশ্ৰম কৰিছে, ভাল মনেৰে তেওঁ লিখা পঢ়া কৰিছে, আল্লাই তাক ভাল এটা ফল দিছে। মা বাবাৰ যিটো দায়িত্ব কৰ্তব্য তেওঁলোকে ভালকৈ পালন কৰাৰ কাৰণে আল্লাহে তেওঁলোকৰ সুখ দিছে। মই জানিব পাৰিলোঁ ডাঙৰটো ল'ৰা এমটেক, দ্বিতীয়টোৰ ল'ৰা এতিয়া ডক্টৰ হ'ব। অৰ্থাৎ এইটো মা বাবা নিশ্চিতভাৱে ভাল পৰিশ্ৰম কৰিছে, ভাল কাম কৰিছে, যাৰ কাৰণে আল্লাহ এনেকুৱা ধৰণৰ দান এই পৰিয়ালত দিছে। আৰু এইখিনিক যেতিয়া আমি সমাজে সন্মান সহকাৰে যেতিয়া আমি স্বীকৃতি দিম, সমাজে যেতিয়া সন্মান দিব, এই নিউজটোৱে আৰু 10জন পিতৃ মাতৃক 10জন ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰিব যে এনেকুৱা ভাল ফলাফল পালে সমাজে অঞ্চলে আমাক কিমান সন্মান দিয়ে, কিমান প্ৰশংসা কৰে। গতিকে আজি আমি যে সম্বৰ্ধনা দিছোঁ সেই সম্বৰ্ধনা হৈছে যে আল্লাহ যিখিনি দিছে আমি সন্তুষ্ট আৰু আগবাঢ়ি যাব লাগে। অকল MBBS নহয়, তাৰ ওপৰত মাষ্টাৰ্ছ কমপ্লিট কৰি ভাল ডক্টৰ হওক, চিকিৎসক হওক, নিশ্চিতভাৱে ভাল চিকিৎসক হ'লে পৰিয়ালৰ লগতে অঞ্চলৰ, জিলাখনৰ, দেশৰ কাম হ'ব, নাম হ'ব। আৰু মুস্তাফিজৰক অনুসৰণ কৰি, মুস্তাফিজৰ মা বাবাক অনুসৰণ কৰি এই অঞ্চলত যাতে আৰু ডক্টৰ আৰু ইঞ্জিনিয়াৰ সৃষ্টি হয়, তেনেকুৱা এটা যাতে পৰিৱেশ আহে, আল্লাহৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। আৰু মুস্তাফিজৰক পুনৰবাৰ অন্তৰ পৰা আমি সকলোৰে হৈ পেলাই দোৱা কৰিছোঁ, আল্লাহ তেওঁৰ মনোকামনা পূৰ্ণ কৰক, আগলৈ তেওঁক যাতে প্ৰত্যেক পদতে কৃতকাৰ্য কৰে, তাৰ কাৰণে দোৱা কৰিছোঁ।